নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল লাৰ্ণ ইজি। আজি মই এই ভিডিঅ'টোত কিহৰ বিষয়ে আলোচনা কৰিম যে প্ৰেজেন্ট টেন্সৰ প্ৰেজেন্ট ইনডেফিনিটৰ বিষয়ে। আমি আগৰ ভাগটোত পাই আহিছিলোঁ যে প্ৰেজেন্ট টেন্স কি, একো বিশেষ নাই, যে কোনো সূত্ৰৰ প্ৰয়োজন নাই। প্ৰেজেন্ট টেন্স মানে কি, যিটো আমাৰ বৰ্তমান সময়ত কৰি থকা কাম, সেইটোৱে হৈছে আমাৰ প্ৰেজেন্ট টেন্স। এতিয়া আমি জানিব লাগিব কি যে একচুৱেলি প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স এই তিনিটা হৈছে আমাৰ সময়। যে প্ৰেজেন্ট টেন্স বৰ্তমান সময়, পাষ্ট টেন্স অতীতৰ সময় আৰু ফিউচাৰ টেন্স আহিবলগীয়া অৰ্থাৎ ভৱিষ্যতৰ সময়, সেইখিনি হৈছে আমাৰ টেন্স। এই মূল তিনিটা ভাগ আমাৰ কি, প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স, এই তিনিটা আমাৰ সময়। কিন্তু এই সময়ত আমাৰ কেনেকৈনো কামবিলাক হ'ব, একশ্যন বা ৱৰ্ডছবিলাক কেনেকৈ হ'ব, সেইখিনি হৈছে আমাৰ এই চাৰিটা ভাগৰ দ্বাৰা জানিবলগীয়া কথা। এতিয়া জানিব লাগিব কি প্ৰেজেন্ট টেন্সৰ কি হ'ব, প্ৰেজেন্ট টেন্সৰ ইনডেফিনিট কি, কণ্টিনিউৱাছ কি, পাৰফেক্ট কি আৰু পাৰফেক্ট কণ্টিনিউৱাছ কি। আহক আলোচনা কৰিম আজি কি প্ৰেজেন্ট ইনডেফিনিটৰ চিম্পল প্ৰেজেন্ট টেন্স কি। প্ৰেজেন্ট ইনডেফিনিটৰ চিম্পল প্ৰেজেন্ট একে বস্তু। প্ৰথমে তাৰ কাৰণে আমি কি জানিব লাগিব যে প্ৰেজেন্ট ইনডেফিনিটৰ টেন্সটো সাধাৰণতে কি হয়। প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ফৰ্মেশ্যনটো হৈছে কি, সাধাৰণতে এইটো ফৰ্মেশ্যনৰ দ্বাৰা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্যবিলাক গঠন কৰা হয়। যে ছাবজেক্ট আহিব প্ৰথমতে, তাৰপিছত আছে কি ভাৰ্ব, কিন্তু ভাৰ্বটো কি হ'ব ইন প্ৰেজেন্ট, ভাৰ্ব হ'ব ইন প্ৰেজেন্ট ফৰ্ম প্লাছ অবজেক্ট অৰ এক্সটেনশ্যন, হোৱাট এভাৰ ইট মে বি। অবজেক্ট হ'ব পাৰে, এক্সটেনশ্যন হ'ব পাৰে, অবজেক্ট এক্সটেনশ্যন দুয়োটা হ'ব পাৰে। চ' ইয়াত মই উদাহৰণ এটা দি দিছোঁ যে উই প্লে ফুটবল এভৰি আফটাৰনুন। ইয়াত গম পাইছে যে ছাবজেক্ট আমাৰ উই, ভাৰ্ব প্লে, অবজেক্ট ফুটবল, এক্সটেনশ্যন এভৰি আফটাৰনুন। ইয়াত হৈছে ছাবজেক্ট, ভাৰ্ব, অবজেক্ট আৰু এক্সটেনশ্যন, এইখিনিলৈ আমাৰ হ'ল। এতিয়া আমি কি জানিব লাগিব যে চিম্পল প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত সদায় কি হয়, V1 ব্যৱহাৰ হয়। V1 মানে কি, যে ভাৰ্ববিলাক যি আছে আমাৰ, এই ভাৰ্বৰ কি হয় সদায় 5টা ফৰ্ম আছে। চ' এতিয়া জানিব লাগিব কি V1 মানেনো কি। V1 মানে কি, যে আমি যিবিলাক ভাৰ্ব ব্যৱহাৰ কৰোঁ, এই ভাৰ্ববিলাকৰ সদায় কেইটা ফৰ্ম থাকে, 5টা ফৰ্ম থাকে। কিন্তু বেচিকেলি আমি ইংৰাজী গ্ৰামাৰত কি পাওঁ যে 3টা ভাৰ্বৰ দ্বাৰা এখন লিষ্ট পাওঁ। আৰু এটা কথা যে ভাৰ্বৰ লিষ্টখন কিন্তু সকলোৱে জানিব লাগিব। ভাৰ্বৰ লিষ্টৰ নলেজ অবিহনে তুমি গ্ৰামাৰ বা টেন্স একোৱে শিকিব নোৱাৰিবা। চ' কি ভাৰ্বৰ লিষ্টত আমাৰ কি কি থাকে, যে দিছোঁ ইয়াত মই প্ৰেজেন্ট থাকে, পাষ্ট থাকে আৰু পাষ্ট পাৰ্টিচিপল, যিটো মই PP বুলি লিখি দিছোঁ। যে এই 3টা ফৰ্মৰ দ্বাৰা আমি লিষ্টখন পাওঁ। কিন্তু ভাৰ্ববিলাকৰ কেইটা ফৰ্ম আছে, একচুৱেলি ভাৰ্ববিলাকৰ 5টা ফৰ্ম আছে। প্ৰথমতে এই যিটো প্ৰেজেন্ট ফৰ্ম তাক কোৱা হয় V1, পাষ্ট হয় V2 আৰু পাষ্ট পাৰ্টিচিপল হয় V3। তাৰপিছত আহে V4ত কি হ'ব মই কৈ আছোঁ, এটা মই জাষ্ট ইয়াত লিখি দিছোঁ যে ধৰক go, went, gone, এই 3টা ফৰ্ম গ'ল। যেতিয়া ভাৰ্বৰ লগত আমি ING যোগ কৰিম তেতিয়া হ'ব এইটো ভাৰ্বৰ 4 ৰূপ, আৰু যেতিয়া ভাৰ্বৰ লগত আমি S বা ES যোগ কৰিম তেতিয়া এইটো হ'ব ভাৰ্বৰ 5th ৰূপ, অৰ্থাৎ 5 নম্বৰ ফৰ্মটো হ'ব goes। এইকেইটা হৈছে মেইনলি ভাৰ্বৰ 5টা ফৰ্ম। কিন্তু আমি লিষ্টখনত পাওঁ 3টা ফৰ্ম। জানি ল'ব যে যেতিয়া ING যোগ কৰা হয় তেতিয়া এইটো 4 নম্বৰ ফৰ্মত পৰে, আৰু যেতিয়া S বা ES যোগ কৰা হয় তেতিয়া এইটো 5 নম্বৰ ফৰ্মত পৰি যায়। চ' কিন্তু প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ক্ষেত্ৰত আমি কি কৰিম, ভাৰ্বৰ 1 নম্বৰ ফৰ্মটোহে ব্যৱহাৰ কৰিম। ক্লিয়াৰ? কিন্তু ইয়াত আৰু এটা কথা আছে যে যেতিয়া আমি এই বাক্যৰ ক্ষেত্ৰত থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ ব্যৱহাৰ কৰিম তেতিয়া কিন্তু আমি ভাৰ্বৰ কোনটো ৰূপ ব্যৱহাৰ কৰিম, যে 5 নম্বৰ ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব। গোজ বা যি থাকে, কেতিয়াবা ES কেতিয়াবা ছিংগুল SO যোগ হ'ব পাৰে। তেতিয়া কিন্তু থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ ক্ষেত্ৰত কিন্তু আমি ভাৰ্বৰ 5th নম্বৰ বা 5 নম্বৰ ফৰ্মটোহে ব্যৱহাৰ কৰিম।
সেইকাৰণে আমি এটা কি জানিব লাগিব যে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ কনজুগেশ্যন এটা কিন্তু আমি জানিব লাগিব মই ইয়াত এটা দি দিছোঁ যে এতিয়া মই দেখুৱাই দিছোঁ যে কনজুগেশ্যন অফ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ মই ইয়াত এটা কনজুগেশ্যন দেখুৱাই দিছোঁ যে পাৰ্চনছ পুৰুষ ছিংগুলাৰ নাম্বাৰ একবচন প্লুৰেল নাম্বাৰ বহুবচন এই লিষ্টখন মই আগতেও দি দিছিলোঁ কিন্তু এতিয়া যেতিয়া মই উদাহৰণ যিহেতু ইয়াত মই কি দিছোঁ যে প্লে সেয়েহে মই প্লে ভাৰ্বটো ইয়াত কনজুগেট কৰি দেখুৱাইছোঁ যে ফাৰ্ষ্ট পাৰ্চন অৰ্থাৎ প্ৰথম পুৰুষ আই ছিংগুলাৰ নাম্বাৰ তাত কি হ'ব প্লে হ'ব উইৰ লগত প্লে হ'ব সেকেন্ড পাৰ্সন ইউৰ লগত প্লে হ'ব প্লুৰেল নাম্বাৰ ইউৰ লগত প্লে হ'ব আৰু থাৰ্ড পাৰ্সন কিন্তু যেতিয়া আহিল আমাৰ হি সি ইট অৰ এনি নেম তেতিয়া কি হ'ব প্লে লগত এটা এস বা ইএস যোগ হ'ব কিন্তু এইটো এস বা ইএস কেতিয়া যোগ হ'ব তাৰো কিন্তু অলপমান নিয়ম আছে যেতিয়া এই টেন্সৰ ভিডিঅ'বিলাক শেষ হ'ব তাৰ পিছত মই পাৰ্সনছৰ ওপৰত এটা বেলেগকৈ ভিডিঅ' বনাম আৰু তাত এস ইএস কেতিয়া যোগ হয় তাত সম্পূৰ্ণকৈ বা বিতংকৈ মই দিবলৈ চেষ্টা কৰিম আৰু থাৰ্ড পাৰ্সন প্লুৰেল নাম্বাৰৰ ক্ষেত্ৰতো কিন্তু কি হ'ব প্লে হ'ব এইখিনিলৈ আমি জানিলো এতিয়া আমি জানিব লাগিব যে সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট টেন্সটো কেতিয়া কেতিয়া হয় এতিয়া জানো হক যে প্ৰেজেন্ট ইনডেফিনিট টেন্সটো কেতিয়া কেতিয়া হয় যে প্ৰেজেন্ট ইনডেফিনিট টেন্সটো কেনেকুৱা মই আগতে কৈ দিছোঁ তথাপি এবাৰ কৈছোঁ যে যি কাম বৰ্তমান কৰা হয় কিন্তু শেষ হোৱাৰ নিৰ্দিষ্ট সময় নাথাকে তেনে কামবোৰ কি হয় প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হয় এতিয়া প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বেসিক নিয়মসমূহ কি যে অসমীয়াত যেতিয়া ক্ৰিয়া বিভক্তি আ এ আৰু ও থাকে তেতিয়া বাক্যবোৰ কি হয় প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য হয় আ এ ওৰে এই মই ইয়াত তিনিটা উদাহৰণ দি দিছোঁ যে মই বাছেৰে স্কুললৈ যাওঁ ইয়াত আহিছে কি ও অৰ্থাৎ ও আহিল কি আমাৰ অসমীয়াৰ ক্ৰিয়া বিভক্তি ও আহিছে সেয়েহে এই বাক্যটো হ'ব কি প্ৰেজেন্ট ইনডেফিনিট টেন্স যে I subject আহিল go to ইয়াত কি আছে in present form so I go to school by bus এইটো হল আমাৰ present indefinite tenseৰ বাক্য দ্বিতীয়তে দিছো যে হি কিতাপ পঢ়ে এ ইয়াত এ বিভক্তি আহিছে যে হি কিতাপ পঢ়ে he reads books এইটো হল আমাৰ কি present indefinite tenseৰ বাক্য আৰু তাৰ পিছত আহিছে তুমি খেলা যি দিয়ক তুমি কৰা কামটো কৰা এটসেট্ৰা এইবিলাক হ'ব কি you play আমাৰ present indefinite tenseৰ বাক্য এইখিনি হল এতিয়া আমি জানিম যে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ আৰু কি নিয়ম আছে আমি কি নিয়মত প্ৰেজেন্ট ইনডেফিনিট টেন্সত বাক্যটো যে পৰিছে হেইটো গম পাম যে আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্স কেতিয়া হ'ব যেতিয়া অসমীয়া বাক্যৰ শেষত বিশেষ্য বা বিশেষণ থাকিব বা কি নাউন বা এডজেক্টিভ থাকিব তেতিয়া কি হ'ব আমাৰ প্ৰেজেন্ট ইনডেফিনিট টেন্স হ'ব কিন্তু বিশেষ্য বা বিশেষণ নাউন বা এডজেক্টিভ আমি কেনেকৈ গম পাম তাৰ কাৰণে কিন্তু আমি কি জানিব লাগিব যে পাৰ্টস অফ স্পীচ জানিব লাগিব বা অৰ্থাৎ পদ জানিব লাগিব পদৰ ওপৰত বা পাৰ্টস অফ স্পীচৰ ওপৰত মই ইয়াৰ পিছত ভিডিঅ' বনাম আপোনালোকে চাই থাকিব এতিয়া আমি গম পাম কেনেকৈ যে তেখেত এজন সাধু মানুহ ইয়াত মানুহ আমাৰ কি মানুহ হৈছে আমাৰ বিশেষ্য অৰ্থাৎ নাউন হেয়ে এই বাক্যটো আমাৰ কোট হৈছে যে প্ৰেজেন্ট ইনডেফিনিট টেন্সত হৈছে তেখেত এজন সাধু মানুহ হি ইজ এন অনেষ্ট ম্যান ইয়াত আমাৰ ম্যান অৰ্থাৎ মানুহ কি বিশেষ্য দ্বিতীয় বাক্যটো দিছো যে ছোৱালীজনী বৰ ধুনীয়া ইয়াত ধুনীয়া হৈছে আমাৰ কি এডজেক্টিভ অৰ্থাৎ বিশেষণ দ্য গাৰ্ল ইজ ভেৰি বিউটিফুল ইয়াত আমাৰ বিউটিফুল তো হৈছে কি এডজেক্টিভ হে এইটো হৈছে আমাৰ প্ৰেজেন্ট ইনডেফিনিট টেন্স এতিয়া আমি জানিব লাগিব প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ যিবিলাক জেনাৰেল ফিচাৰ্ছৰ ভিতৰত প্ৰথমে আহিব আমাৰ কি ইউনিভাৰ্সেল ট্ৰুথ অৰ্থাৎ চিৰসত্য বাক্যবিলাক যে চিৰসত্য বাক্যবিলাক আমি কোনেও চেঞ্জ কৰিব নোৱাৰো ইয়াত মই দি দিছো যে উদাহৰণ হানি ইজ সুইট মৌ মিঠা কোনোবাই জানো তিতা মৌ খাইছে নাই খোৱা সো গতিকে কি হ'ব ইয়াত হানি ইজ সুইট এইটো এটা আমাৰ চিৰসত্য বাক্য অৰ্থাৎ ইউনিভাৰ্সেল ট্ৰুথ মিল্ক ইজ হোৱাইট গাখীৰ বগা সবে জানো কলা গাখীৰ কত নাই দা সান ৰাইজেছ ইন দা ইষ্ট সূৰ্য সদায় পূব পিনে উদয় হয় এইবিলাক আমাৰ চিৰসত্য বাক্য কি হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্সত পৰিব তাৰ পিছতে আহিল আমাৰ কি হ্যাবিচুৱেল একচন আমাৰ যিবিলাক অভ্যাসগত কাম যিবিলাক আছে সেইবিলাক কি হয় সদায় আমাৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হয় যেনে আই গো টু স্কুল এভৰি ডে মই সদায় স্কুললৈ যাওঁ মই প্ৰত্যেক দিনে স্কুললৈ যাওঁ যি হওক সি ৰিডছ এটেন্টিভলি তাই মন পুতি পঢ়ে
হি স্পিক্স লাউডলি, তেওঁ উচ্চস্বৰে কথা কয়। এইবিলাক হৈছে তেওঁৰ অভ্যাস, যে কোনোবাই উচ্চস্বৰে কথা কয়, কোনোবাই নিম্ন স্বৰত কথা কয়। এইবিলাক আমাৰ কি হয়, আমাৰ অভ্যাস, একতা অভ্যাস। এইবিলাক হেবিচুৱেল একশ্যন আমাৰ কি হয়, প্ৰেজেণ্ট ইনডেফিনিট টেন্সত পৰি যায়। তাৰপিছতে আহে আমাৰ ৰেগুলাৰ এক্টিভিটিজ, আমাৰ দৈনন্দিন কামবিলাক। আমাৰ দৈনন্দিন কাম কিছুমান আছে যিবিলাক আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত লিখিব লাগে। যে ৰীতা ষ্টাডিজ ৰেগুলাৰলি, হয় ৰীতাই নিয়মীয়াকৈ পঢ়া শুনা কৰে, তাই দৈনিক পঢ়া শুনা কৰে, সেয়েহে কি হ'ব এইটো আমাৰ প্ৰেজেণ্ট ইনডেফিনিট টেন্স। চি গোজ টু স্কুল অন ফুট, তাই খোজকাঢ়ি স্কুললৈ যায়, হয় তাই খোজকাঢ়ি স্কুললৈ যায়, গতিকে তাইৰ এইটো কি হ'ল, যে দৈনন্দিন কাম তাই খোজকাঢ়ি স্কুললৈ যায়, গতিকে এইটো হ'ব আমাৰ কি প্ৰেজেণ্ট ইনডেফিনিট টেন্স। তাৰপিছতে আহিলে আমাৰ কি এজুৰেঞ্চ অফ ফিউচাৰ, ভৱিষ্যতৰ নিশ্চয়তা বুজাবলৈ। অৰ্থাৎ ভৱিষ্যতে কোনো এটা কামৰ যেতিয়া নিশ্চিত সময় থাকিব, তেতিয়া কি হয় যে এইটো ইনডেফিনিট টেন্সত পৰি যায়, প্ৰেজেণ্ট ইনডেফিনিট টেন্সত পৰি যায়। যেনে আমি ইয়াত ধৰি দিছোঁ যে হি লিভছ ফৰ গুৱাহাটী টুমৰো, আমি গম পাইছোঁ যে সি অহাকালি গুৱাহাটীলৈ যাব, এইটো কি হৈছে আমাৰ প্ৰেজেণ্ট ইনডেফিনিট টেন্সত পৰিছে। দ্য প্ৰাইম মিনিষ্টাৰ কামছ টুমৰো, প্ৰাইম মিনিষ্টাৰ যে প্ৰধানমন্ত্ৰী কাইলৈ আহি আছে বা আহিব, এইটো আমি গম পাইছোঁ যে প্ৰধানমন্ত্ৰী কাইলৈ আহিব, সি কাইলৈ গুৱাহাটীলৈ যাব। এইখিনি যে ভৱিষ্যতৰ নিশ্চয়তা বুজাইছে, সেইকাৰণে ইয়াত কি হৈছে প্ৰেজেণ্ট ইনডেফিনিট টেন্স হৈছে। এতিয়া আৰু এটা নিয়ম জানিব লাগিব যে অতি সহজে আমি এইটোৰ দ্বাৰা কাৰেক্ট টেন্স কৰিব পাৰিম। যে যেতিয়া এইবিলাক এডভাৰ্বছ উল্লেখ থাকিব, অলৱেজ, ৰেগুলাৰলি, জেনেৰেলি, ইউজুৱেলি, অফেন, ডেইলি, মান্থলি, উইকলি, ইয়াৰলি, এভৰি ডে, এভৰি উইক, এভৰি মান্থ, এভৰি ইয়াৰ এটচেট্ৰা, আৰু আছে কেইটামান। এইবিলাক দেখাৰ লগে লগে কাৰেক্ট টেন্সত আপুনি নিশ্চিত মানে লিখিব পাৰিব যে এইটো চিম্পুল প্ৰেজেণ্ট টেন্সৰ বাক্য হয়। আৰু এইটো আপুনি এইকেইটা শব্দৰ দ্বাৰা লিখিব পাৰিব চিম্পুল প্ৰেজেণ্ট টেন্স, আৰু চিম্পুল প্ৰেজেণ্ট টেন্সৰ বাক্যত আপুনি এইকেইটা ব্যৱহাৰ কৰিব পাৰিব। চ' চিম্পুল প্ৰেজেণ্ট টেন্স ক্লিয়াৰ। যদি আপোনালোকৰ কিবা ক'ব লগা থাকে কমেণ্ট ছেকশ্যনত জনাই দিলেই হ'ল। আজিলৈ এই ভিডিঅ'টো এৰিছোঁ। যদি ভাল লাগিছে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ নেক্সট ভিডিঅ'ত মই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিম। চ' আজিলৈ থেংক ইউ।